নমস্কাৰ বন্ধু বান্ধৱীসকল, মই স্মৃতিৰেখাৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকৰ খবৰ নিশ্চয় ভালে, মই ভালেই আছোঁ। ব'লকচোন আজি আমি জলফাইৰ আচাৰ দেখাওঁ। ইয়াত 2-3 দিন হৈছে জলফাইখিনি ৰ'দত দি থোৱা। তাৰপিছত ইয়াত দিলোঁ আমি সৰিয়হ, তাৰপিছত জিৰা এনেকৈ অলপমান দি দিছোঁ, অলপমান গৰম কৰি লৰাই আছোঁ। তাৰপিছত এইখিনি অলপমান ফুটা হ'লে কালজিৰা অকণমান দি দিম কেৰাহীটোত। তাৰপিছত এয়া কালজিৰা দেখিছেনে ফুটি আছে কেৰাহীটোত। এনেকৈ অলপ ফুটাৰ পিছত এটা মুলমূলীয়া গোন্ধ ওলাব। তাৰপিছত আমি এইখিনি ৰাখি দিলোঁ। তাৰপিছত এয়া কেৰাহীত মাই তেল দিলে, মানে জলফাইৰ আচাৰটো মাই বনাই আছে, তো মই ভিডিঅ'টো কৰি থ'লোঁ। লগতে আপোনালোককো জনালোঁ। চবেই জানেই আজিকালি সেই জলফাই মানে আচাৰ বনাবলৈ, লগতে ইউটিউবটো আছে যিহেতু, তথাপিও নিজৰে কেতিয়াবা লাগিব বুলি দি থ'লোঁ। তাৰপিছত এইখিনি তেলখিনি গৰম হৈছেনে নাই বুলি চাইছেও মই, লগতে নিমখ সোৱাদ অনুযায়ী দিও দিছে। বেছি জলফাই আচাৰ কৰা নাই, অলপমানে কৰা হৈছিল। তাৰপিছত এয়া নিমখ দি দিছে। তাৰপিছত যেতিয়া ফুটফুটীয়া উঠিছে, তাৰমানে তেলখিনি এতিয়া হৈয়ে গৈছে, একদম উতলি গৈছে। তাৰপিছত অকণমান হালধি তেলখিনিতে দি দিছে। তাৰপিছত এনেকৈ অলপ সময় ৰাখি দিছে, লৰাই দিছে। তাৰপিছত এই হেতাখনেৰে তাৰপিছত নেক্সট ষ্টেপটো হ'ল এয়া মছলাখিনি মাই পিচি লৈছে। এইখন মই অনলাইনৰ পৰা আনিছিলোঁ, ফ্লিপকাৰ্টৰ পৰা। চিলপাতা ইমান ধুনীয়াকৈ মিহি হৈ যায়, মিক্সিত দিব লগা কথাই নাই। তো লিংকটো লাগে যদি জনাব আপোনালোকে। তাৰপিছৰ ষ্টেপটো হ'ল এয়া জলফাইখিনি তেলখিনিত দি দিছে। তাৰমানে তেলখিনি ঠাণ্ডা হ'ল, তো জলফাইখিনি ধুনীয়াকৈ মাই দি দিলে। মোটামুটি হৈয়ে গ'ল জলফাইৰ আচাৰ। এনেকৈয়ে কৰে, একদম মানে আমাৰ বেছি মছলা নিদিয়ে মাই, তো একদম মানে বেমাৰী মানুহো খাব পৰা নিচিনা আৰু। তাৰপিছত লগতে সৰু ধীৰেও খাব পাৰিব, মানে সৰু ল'ৰা ছোৱালীয়েও খাব পাৰে। তাৰপিছত এয়া পিচি লোৱা মছলাখিনি ইয়াতে লাহে লাহে অলপকৈ দি দিছে আৰু লৰাই আছে। এইখিনি আমি পিচি যে লৈছিলোঁ প্ৰথমতে কেৰাহীত গৰম কৰি পেলাই। তাৰপিছত এইখিনি অলপকৈ পৰিমাণ অনুযায়ী যিখিনি দৰকাৰ হয় সেইখিনি মাই দি দিলে। তাৰপিছত এয়া দেখিছেনে ধুনীয়াকৈ লৰাই দিছে। বহুত ধুনীয়া হয়, টেষ্টি হয় খাবলৈ। ভিডিঅ'টো কৰা দেৰিয়ে হ'ল মোৰ, তো এতিয়ালৈকে আমি অলৰেডি খালোঁৱে। বহুত টেষ্টি হৈছে, লগতে ধীৰেও খাব পাৰে যিহেতু বেছি জ্বলা দিয়া নাই আৰু বেছি মছলা দিয়া নাই। তাৰপিছত অকণমান মাই ৰেড চিলি দি দিলে কালাৰটোৰ কাৰণে। তাৰপিছত এয়া ৰেড চিলিটো দিয়াৰ পিছত দেখিবচোন ইমান ধুনীয়া এটা কালাৰ আহি যাব, মানে একদম খাব লগা নিচিনা কালাৰটো আহি যাব, যেন একদম খাম আৰু খাম নিচিনা লাগি যাব। তাৰপিছত এয়া দেখিছেনে ধুনীয়াকৈ হৈয়ে গ'ল মোটামুটি। তাৰপিছত আৰু অকণমান ৰেড চিলি দি দিলে কালাৰটোৰ কাৰণে। লগতে বেলেগ জলকীয়া আমি দিয়া নাই, বেলেগ শুকান জলকীয়া বা কেঁচা জলকীয়া একো ব্যৱহাৰ কৰা নাই, সেইকাৰণে আমি এইটোৱেই দি দিছোঁ। তাৰে পিছত হ'ল মাই ভিনেগাৰ সেনেকৈ নিদিয়ে, মাই নেমু চেপি দিয়ে। নেমু চেপি দিলে ভিনেগাৰৰ নিচিনাই কাম কৰে, তো মাই ভিনেগাৰ বেছি ব্যৱহাৰ নকৰে, তো নেমু এনেকৈ ছটিয়াই দিলে, নেমুটো চেপি দিছে, তো নেমুখিনিয়ে ভিনেগাৰৰ কাম কৰিব। তাৰপিছত এয়া দেখিছেনে আপোনালোকে কালাৰটো কেনেকুৱা লাগিছে জনাব আপোনালোকে, আৰু ভিডিঅ'টো ক'ৰ পৰা চাই আছে সেইটোও জনাব। লগতে জলফাইৰ আচাৰটো ট্ৰাই কৰিব মাই বনোৱা নিচিনা। আজি মাৰ হাতৰ স্পেচিয়েল জলফাই আচাৰ আপোনালোকক দেখুৱালোঁ। এনেকৈ 3 দিনমান ৰ'দত দি দিলেই খাব পৰা হৈ যাব। এনেকৈ কেৰাহীটোতে 3 দিনমান ৰ'দত দি দিব মাই। তাৰপিছত আৰু চিচাৰ বটলত ভৰাই থৈ দিলে হৈ গ'ল। বেছি কৰা নাই, অলপে আছিলে, সেইকাৰণে আমি অলপে কৰিছোঁ। ভিডিঅ'টো কেনেকুৱা পালে জনাব। যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিলোঁ। আজিলৈ বাই বাই।